সপোন আছিল দেশৰ বাবে সেৱা আগবঢ়োৱাৰ। फौजी तो बनने का था इच्छा, কিন্তু বিধাতাই নিদিলে সেই সুযোগ। ৰেল দুৰ্ঘটনাত পতিত হৈ হেৰুৱালে দুয়োখন ভৰি। বৰ্তমান তেওঁ এজন শিক্ষক। আত্মবিশ্বাস থাকিলে কোনো কামেই অসম্ভৱ নহয়। এই কথাটো প্ৰমাণ কৰি দেখুৱালে এই লোকজনে। লোকজনৰ নাম লক্ষ্মণ চৌধুৰী। 1995 চনত এখন চলন্ত ৰেলে কাটি নিছিল লক্ষ্মণৰ দুয়োখন ভৰি। চলন্ত ৰেলৰ পৰা পৰি সংঘটিত হৈছিল এই দুৰ্ঘটনাটো। এসময়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এজন প্ৰতিভাসম্পন্ন দৌৰবিদ আছিল লক্ষ্মণ। সেনাবাহিনীত যোগদান কৰি দেশ সেৱা কৰাৰ ইচ্ছা আছিল তেওঁৰ। কিন্তু এই দুৰ্ঘটনাই তেওঁৰ জীৱনত অমানিশা কঢ়িয়াই আনিছিল। চিকিৎসালয়ৰ পৰা পলাই জীৱন শেষ কৰাৰ চিন্তা কৰিছিল লক্ষ্মণে। কিন্তু শেষত নিজকে শেষ নকৰি মনত সাহস বান্ধি সিদ্ধান্ত ল'লে জীৱনত কিবা এটা কৰিবই লাগিব। मेरा पैर ट्रेन से कट गया, एक्सीडेंट हो गया। उस समय हम 12वीं में पढ़ते थे, पढ़ने को क्रम नहीं गया। ऐसे तो पैर था, उस समय सोचे थे कि हम कुछ और बनेंगे, लेकिन पैर कट गया तो क्या करें। तो जो जैसे भगवान रखे हैं उसी तरह रह रहे हैं। फौजी तो बनने का था इच्छा, पैर था, कराटा जानते थे, दौड़ नेशनल तक खेला रहे, लेकिन जब पैर कट गया तो खेल से जो है सब खत्म हो गया। বিহাৰৰ বাঁকা জিলাৰ বাসিন্দা লক্ষ্মণৰ দেশ সেৱাৰ সপোন ভাঙি পৰিল দুয়োখন ভৰি হেৰুৱাৰ বাবে। যদিও সেই সপোন পূৰ্ণ নহ'ল, আজিৰ দিনত তেওঁ বিদ্যালয় এখনত শিক্ষক হিচাপে কৰ্মৰত। তেওঁ প্ৰমাণ কৰি দেখুৱালে চেষ্টা কৰিলে অসম্ভৱ বুলি কিবা নাই। জীৱনৰ সৈতে যুদ্ধ কৰি সাহসেৰে আগবাঢ়ি গৈছে লক্ষ্মণ। তেওঁ প্ৰমাণ কৰি দেখুৱালে চেষ্টা কৰিলে অসম্ভৱ বুলি কিবা নাই। জীৱনৰ সৈতে যুদ্ধ কৰি সাহসেৰে আগবাঢ়ি গৈছে লক্ষ্মণ। বিদ্যালয়ৰ শিক্ষক হোৱাৰ উপৰিও সময় পালে মঠ মন্দিৰ দৰ্শন কৰে তেওঁ। বৰ্তমানে বিহাৰত বিদ্যালয়সমূহৰ গ্ৰীষ্মকালীন বন্ধ চলি থকাৰ বাবে মা কামাখ্যা ধামলৈ আহিছে লক্ষ্মণ। নিউজ ডেস্ক ৰিপৰ্ট, আমাৰ অসম।